এয়া আকাশবাণী বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিদেশ মন্ত্ৰী এছ জয়শংকৰ ভাৰত উপসাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে আজি ছৌদি আৰবৰ ৰিয়াধলৈ ৰাওনা হ'ব আবুধাবিৰ যুৱৰাজ শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহয়ান আজি চৰকাৰী ভ্ৰমণসূচীৰে ভাৰত পাবহি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মধ্যপ্ৰদেশত অহা 7 দিনলৈ ধাৰাসাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে পেৰিছ পেৰালিম্পিকৰ 10ম দিনা ভাৰতে কালি আৰু 2টা পদক অৰ্জন কৰে আৰু বেলাৰুছৰ এৰিনা সাবালেংকাই প্ৰথমবাৰৰ বাবে ইউএছ অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ ভাৰত উপসাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে আজি ছৌদি আৰবৰ ৰিয়াধলৈ ৰাওনা হ'ব এই দুদিনীয়া ভ্ৰমণকালত তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে উপসাগৰীয় সহযোগিতা পৰিষদে সামৰি লোৱা অঞ্চলটো ভাৰতৰ প্ৰধান ব্যৱসায়িক অংশীদাৰ হোৱাৰ লগতে এই অঞ্চলটোত প্ৰায় 89 লাখ ভাৰতীয়ই বাস কৰে বিদেশ মন্ত্ৰীৰ বৈঠক হৈছে ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজত বিভিন্ন ক্ষেত্ৰত আনুষ্ঠানিক সহযোগিতাৰ পৰ্যালোচনা তথা সম্পৰ্ক দৃঢ় কৰাৰ এটা সুযোগ এই ভ্ৰমণকালৰ দ্বিতীয় পৰ্যায়ত শ্ৰী জয়শংকৰে মঙলবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীৰ বাৰ্লিনলৈ যাব এয়া হ'ব তেওঁৰ তৃতীয়টো বাৰ্লিন ভ্ৰমণ উল্লেখযোগ্য যে জাৰ্মানী ভাৰতৰ প্ৰধান ব্যৱসায়িক অংশীদাৰ হোৱাৰ লগতে বৃহত্তম প্ৰত্যক্ষ বিদেশী বিনিয়োগকাৰীসকলৰ ভিতৰত অন্যতম এই ভ্ৰমণকালত শ্ৰী জয়শংকৰে জাৰ্মানীৰ বিদেশ মন্ত্ৰীৰ লগতে আন মন্ত্ৰীসকলক সাক্ষাৎ কৰি দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক দিশসমূহৰ বিষয়ে আলোচনা কৰিব ড জয়শংকৰে 12 ছেপ্টেম্বৰত চৰকাৰী ভ্ৰমণসূচীৰে ছুইজাৰলেণ্ডৰ জেনেভালৈ যাব জেনেভাত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থাৰ কাৰ্যালয় আছে এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰত সক্ৰিয়ভাৱে জড়িত হৈ থকা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বী আৰু প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব তেওঁ দেশ দুখনৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ অন্বেষণ কৰাৰ বাবে দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতেও বৈঠকত মিলিত হ'ব আবুধাবিৰ যুৱৰাজ শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহয়ান আজি চৰকাৰী ভ্ৰমণসূচীৰে ভাৰত পাবহি শ্বেখ খালিদৰ সৈতে মন্ত্ৰী জ্যেষ্ঠ বিষয়া আগশাৰী ব্যৱসায়ী আৰু ইউএইৰ অৰ্থনৈতিক অংশীদাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিব ভ্ৰমণকালত অভ্যাগত যুৱৰাজগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব তেওঁ লগতে জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা আছে এই আলোচনাৰ জৰিয়তে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে ইতিমধ্যে উপনীত হোৱা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিসমূহ আগবঢ়াই নিয়াৰ সুযোগৰ অন্বেষণ কৰা হ'ব উচ্চ পৰ্যায়ৰ বৈঠকসমূহৰ উপৰি শ্বেখ খালিদে দুয়ো দেশৰ মাজৰ শক্তিশালী অৰ্থনৈতিক আৰু সাংস্কৃতিক এনাজৰীৰ ওপৰত আলোকপাত কৰাৰ ভালেমান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীসমূহৰ জৰিয়তে ভাৰত আৰু ইউএইৰ মাজত বিভিন্ন ক্ষেত্ৰৰ সমন্বয়ত আলোকপাত কৰা হ'ব অৰ্থনীতি আৰু বহনক্ষম উন্নয়ন বিনিয়োগ বাণিজ্য আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰত আৰু ইউএইৰ মাজৰ বৰ্তমানৰ ইতিবাচক সহযোগিতা আন্তঃৰাষ্ট্ৰীয় আৰ্হিৰূপে পৰিগণিত হৈছে দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্কৰ জৰিয়তে গোলকীয় সুস্থিৰতা আৰু শান্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰি আহিছে যুৱৰাজগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউএইৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া তুহিন কান্ত পাণ্ডেক বিত্ত সচিব হিচাপে নিয়োগ কৰিছে তুহিন কান্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ 1987 বেটছৰ উৰিষ্যাৰ কেডাৰৰ বিষয়া তেওঁ সম্প্ৰতি বিত্ত মন্ত্ৰালয়ৰ দুটা গুৰুত্বপূৰ্ণ বিভাগ ৰাজহুৱা কোম্পানী বিভাগ আৰু বিনিয়োগ তথা ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ ভাৰপ্ৰাপ্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2025ৰ বাবে 15 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম 26 ডিচেম্বৰত বীৰ বাল দিৱসৰ দিনা ঘোষণা কৰা হ'ব শিশুসকলৰ সামৰ্থ্য দৃঢ়তা উৎসাহ উদ্দীপনাৰ উদযাপন কল্পে এই বঁটা প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় পুৰস্কাৰৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে এই বঁটাৰ বাবে 5 বছৰৰ ঊৰ্ধৰ আৰু 18 বছৰ তলৰ শিশুৰ নাম মনোনীত কৰিব পৰা যায় আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগে
ইয়ানাম আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত আজি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বিভাগটোৱে লগতে অসম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মধ্যপ্ৰদেশত অহা 7 দিনলৈ ধাৰাসাৰ বৰষুণ হ'ব বুলি প্ৰকাশ কৰিছে বিভাগটোৱে অহা 4-5 দিনত কেৰালা মাহে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল ইয়ানম কৰ্ণাটকৰ দক্ষিণ অংশ আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে এই সপ্তাহটোত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীকে ধৰি পশ্চিম আৰু মধ্য ভাৰতৰ বিভিন্ন অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বিভাগটোৱে প্ৰকাশ কৰিছে ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে কৈছে যে ইউক্ৰেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনৰ দৰে দেশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এই সংঘাত নিৰাময়ৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ পাছতেই ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে হোৱা সাক্ষাতৰ পাছতে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত ইউক্ৰেইন ভ্ৰমণৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘাত নিৰাময়ৰ বাবে দেশ দুখনে সময় নষ্ট নকৰাকৈ আলোচনাত মিলিত হ'ব লাগে বুলি উল্লেখ কৰাৰ লগতে অঞ্চলটোত শান্তি ৰক্ষাৰ বাবে ভাৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছিল পেৰিছ পেৰালিম্পিকৰ 10ম দিনা ভাৰতে কালি আৰু 2টা পদক অৰ্জন কৰে নৱদীপ সিঙে পুৰুষৰ জেভলিন থ্ৰৰ F41 শিতানত সোণৰ পদক অৰ্জন কৰে এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নৱদীপে প্ৰথম স্থান লাভ কৰে আনহাতে দৌৰবিদ সিমৰনে মহিলাৰ 200 মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতে 7টা সোণ 9টা ৰূপ আৰু 13টা ব্ৰঞ্জ সহ মুঠ 29টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ 6ষ্ঠ স্থানত আছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ জেভলিন থ্ৰৰ F41 শিতানত সোণৰ পদক অৰ্জন কৰাৰ বাবে নৱদীপ সিঙক অভিনন্দন জনাইছে ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে খেলুৱৈগৰাকীয়ে দেশক গৌৰৱান্বিত কৰা বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে নৱদীপে তেওঁৰ প্ৰদৰ্শন যথেষ্ট উন্নত কৰিছে আৰু তেওঁ যাত্ৰা অনুসৰণ কৰা ক্ৰীড়াপ্ৰেমীসকললৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ 200 মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰা সিমৰনকো অভিনন্দন জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ যোগেদি কৈছে যে সিমৰনৰ সাফল্যই উদীয়মান খেলুৱৈ বিশেষকৈ ছোৱালীসকলক অনুপ্ৰেৰণা যোগাব সিমৰনে ভৱিষ্যতে দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে তেওঁৰ বাৰ্তাত কয় যে সিমৰন শৰ্মাৰ কঠোৰ পৰিশ্ৰম সংকল্প আৰু দৃঢ়তাই খেলুৱৈগৰাকীক এই অতুলনীয় মাইলৰ খুঁটিত উপনীত হোৱাত সহায় কৰিছে তেওঁ লগতে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ শুভেচ্ছা বাৰ্তাত কয় যে সিমৰন শৰ্মাৰ সাফল্যই ভালেমান লোকক অনুপ্ৰাণিত কৰিব তেওঁ লগতে খেলুৱৈগৰাকীক উৎকৰ্ষ সাধনৰ প্ৰচেষ্টা আৰু অতুলনীয় দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে বেলাৰুছৰ এৰিনা সাবালেংকাই প্ৰথমবাৰৰ বাবে US অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে এৰিনাই যোৱা নিশা অনুষ্ঠিত ফাইনেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেছিকা পেগুলাক 7-5 7-5 ছেটত পৰাভূত কৰে ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ মেক্স পৰ্চেল আৰু জৰ্ডান থমছনে জাৰ্মানীৰ কেভিন ক্ৰাভিজ আৰু টিম পিউজক পোনপটীয়া ছেটত পৰাস্ত কৰি পুৰুষৰ ডাবলছৰ খিতাপ হস্তগত কৰে ইয়াৰ লগে লগে পৰ্চেল আৰু থমছন 1996 চনৰ পাছত US অপেন টেনিছ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা প্ৰথমটো অষ্ট্ৰেলিয়ান যুটিৰূপে পৰিগণিত হয় ইয়াৰ পূৰ্বে টড উডব্ৰিজ আৰু মাৰ্ক উডফৰ্ডে 1996 চনত এই কৃতিত্ব অৰ্জন কৰিছিল প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰেইলৰ ফ্ৰিজ ইটালীৰ জানিক সিনৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ফ্ৰিজ প্ৰথমবাৰৰ বাবে কোনো গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে সিনৰে দ্বিতীয়টো গ্ৰেণ্ড শ্লেম অৰ্জনৰ বাবে চেষ্টা চলাব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা পুনৰ এবাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ ভাৰত উপসাগৰীয় সহযোগিতা পৰিষদৰ বিদেশ মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে আজি ছৌদি আৰবৰ ৰিয়াদলৈ ৰাওনা হ'ব আবুধাবিৰ যুৱৰাজ শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ান আজি চৰকাৰী ভ্ৰমণসূচীৰে ভাৰত পাবহি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মধ্যপ্ৰদেশত অহা 7 দিনলৈ ধাৰাসাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে পেৰিছ পেৰালিম্পিকৰ 10ম দিনা ভাৰতে কালি আৰু 2টা পদক অৰ্জন কৰে আৰু বেলাৰুছৰ এৰিনা সাবালেংকাই প্ৰথমবাৰৰ বাবে US অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল